নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকনিৰ্মাণ বিভাগৰ প্ৰকল্পৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ একচনীয়া পট্টা তৌজি পট্টা দেৱোত্তৰ ভূমিত খেতি কৰা কৃষকো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত আৰ্থিক সাহায্যৰ বাবে যোগ্য বিবেচিত হ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্ত ৰাজ্যত কোভিডৰ সংক্ৰমণৰ হাৰ 1.13% হ্ৰাস 24 ঘণ্টাত আক্ৰান্ত 1796 জন লোক আৰোগ্যৰ হাৰ 96.16% বৃদ্ধি আৰু টকিঅত ভাৰতীয় সময় অনুসৰি আজি বিয়লি 4:30 বজাত অলিম্পিক ক্ৰীড়া মহোৎসৱ আনুষ্ঠানিকভাৱে আৰম্ভ অসম জীয়ৰী লাভলীনা বৰগোহাঁইৰ বক্সিঙৰ 69 কিলোগ্ৰাম শাখাৰ প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত 18 বছৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈও আমি অনুৰোধ জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104 ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ৰাজ্যখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ব্যয় হ্ৰাস কৰাৰ বাবে চলি থকা সকলোবোৰ প্ৰকল্পৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে কাৰ্যবাহী অভিযন্তাসকলক নিৰ্দেশ দিছে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ সকলো সংমণ্ডলৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পৰ কামৰ খতিয়ান লৈ তেওঁ কয় যে এখন ৰাজ্যৰ উন্নয়নৰ প্ৰতিচ্ছবি উন্নত পথ ব্যৱস্থাই ভালদৰে প্ৰতিফলিত কৰে এই অভিযন্তাসকলে গুণগত মান অক্ষুণ্ণ ৰাখি এই পথসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত ৰূপায়ণ হৈ থকা পথসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাধাৰণ লোকসকলে উন্নয়নৰ সুফল লাভ কৰিব পৰাকৈ পথ প্ৰকল্পসমূহ যুদ্ধকালীনভাৱে সম্পূৰ্ণ কৰাৰ বাবে অভিযন্তাসকলক নিৰ্দেশ দিছে কালি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি পুঁজি ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজি গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰো বুজ লয় মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰৰ বিষয়ে বুজ লয় তদুপৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বৈঠকত মহানগৰী দিছপুৰ মাৰিগাঁও চেৰাপভাটিত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয় চানমাৰীৰ পৰা নুনমাটি আৰু ৰাজগড়ৰ পৰা ভঙাগড়লৈ প্ৰস্তাৱিত উৰণীয়া সেতুৰ বিষয়ে আলোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লোক নিৰ্মাণ বিভাগৰ পথ সংমণ্ডলৰ আয়ুক্ত তথা বিশেষ সচিব ৰাজেশ কেম্প্ৰাইক উৰণীয়া সেতু নিৰ্মাণৰ সম্ভাৱনীয়তা বিশ্লেষণেৰে এখন প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে আনহাতে সিগনেচাৰ প্ৰকল্পৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ইয়াৰ অধীনৰ সকলোবোৰ পথ প্ৰকল্প সম্পূৰ্ণ কৰাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুক্ত তথা বিশেষ সচিবগৰাকীক মানসম্পন্ন পথ নিৰ্মাণৰ বাবে এখন 3জনীয়া কমিটি গঠন কৰাৰো নিৰ্দেশ দিছে কালি বৈঠকত লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাইৰ লগতে লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা অতিৰিক্ত মুখ্য অভিযন্তা অধীক্ষক অভিযন্তা আৰু কাৰ্যবাহী অভিযন্তাসকল উপস্থিত আছিল প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত এতিয়াৰ পৰা একচনীয়া পট্টা তৌজি পট্টা আৰু দেৱোত্তৰ ভূমিত খেতি কৰা কৃষক ক্ষুদ্ৰ চাহ খেতিয়ক উদ্যান শস্যৰ কৃষকসকলেও আৰ্থিক সাহায্য লাভ কৰিব বুলি কালি ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টাৰ বাবে যোগ্য বিবেচিত হোৱাসকলেও এই আঁচনিৰ অধীনত সাহায্য লাভ কৰিব বুলি মন্ত্ৰীসভা বৈঠকে সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কালি বৈঠকত তৃণমূল পৰ্যায়ৰ পৰা শিক্ষাৰ উন্নয়ন আৰু প্ৰশাসনিক সংস্কাৰৰ বাবেও কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই অনুসৰি জিলা পৰিষদৰ সভাপতিৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ তদাৰকী আৰু নিৰীক্ষণ সমিতি গঠন কৰা হ'ব একেদৰে আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ অধ্যক্ষতাত খণ্ড পৰ্যায়ত একেধৰণৰ সমিতি এখন গঠন কৰি শিক্ষাৰ উন্নয়নৰ বাবে কাম কৰা হ'ব ইফালে প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা আন এটা সিদ্ধান্ত অনুসৰি
বিভাগীয় বিত্তীয় সমিতিয়ে 2 কোটি টকা পৰ্যন্ত প্ৰকল্পত অনুমোদন দিব পাৰিব একেদৰে মুখ্য সচিবৰ অধ্যক্ষতাত স্থায়ী বিত্তীয় সমিতিয়ে 2 কোটিৰ পৰা 10 কোটি টকা পৰ্যন্ত প্ৰকল্পত অনুমোদন জনাব পাৰিব আনহাতে বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ স্থায়ী বিত্তীয় সমিতিয়ে 10 কোটিৰ পৰা 100 কোটিলৈ প্ৰকল্পসমূহ চালি জাৰি চাব এই সমিতিয়ে প্ৰকল্পসমূহ মুখ্যমন্ত্ৰীৰ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰীয়ে ইতিপূৰ্বে ঘোষণা কৰা মৰ্মে কালি কেবিনেটে ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট নামৰ নতুন বিভাগ এটা সৃষ্টিত অনুমোদন জনায় ইয়াৰ অধীনত প্ৰত্নতত্ত্ব সংগ্ৰহালয় পুৰাতত্ত্ব আৰু বুৰঞ্জী অধ্যয়ন সঞ্চালকালয় অন্তৰ্ভুক্ত হ'ব বুলি ঘোষণা কৰা হৈছে কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ননীগোপাল মহন্তক ক্ৰমে কেবিনেট আৰু ৰাজ্যিক মৰ্যাদাৰে দুটা নতুন দায়িত্ব অৰ্পণ কৰিছে সেই অনুসৰি শ্ৰী গোহাঁই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত অসম খাদ্য আৰু অসামৰিক যোগান পৰিষদৰ অধ্যক্ষ হিচাপে কেবিনেটে পৰ্যায়ৰ মৰ্যাদা প্ৰদান কৰিছে আনহাতে শ্ৰী মহন্তক শিক্ষা বিভাগৰ উপদেষ্টা হিচাপে ৰাজ্যিক মন্ত্ৰী পৰ্যায়ৰ মৰ্যাদা প্ৰদান কৰিছে আজি ৰাষ্ট্ৰীয় অনাতাঁৰ প্ৰচাৰ দিৱস 1927 চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে বম্বেৰ পৰা ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানী নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে ৰেডিঅ' সম্প্ৰচাৰ আৰম্ভ কৰিছিল 1936 চনৰ 8 জুনত ভাৰতীয় ৰাষ্ট্ৰীয় সেৱাক আকাশবাণী নামেৰে নামকৰণ কৰা হৈছিল 1927 চনৰ পৰা ৰেডিঅ' ভাৰতৰ জনসাধাৰণৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশৰূপে পৰিগণিত হৈ আছে আকাশবাণীয়ে জনসাধাৰণক বিভিন্ন বিষয়ৰ তথ্য আৰু শিক্ষাৰ লগতে মনোৰঞ্জন প্ৰদানৰ বাবে কাম কৰি আহিছে সেবাৰ অধীনৰ শিক্ষানুষ্ঠানসমূহৰ নৱম আৰু দশম শ্ৰেণীৰ আভ্যন্তৰীণ পৰীক্ষা অনুষ্ঠিত তথা পৰিচালনা কৰাৰ বাবে জিলা পৰ্যায়ত উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ এখন 8জনীয়া আভ্যন্তৰীণ পৰীক্ষা কমিটি গঠন কৰাৰ বাবে মাধ্যমিক শিক্ষা বিভাগে শেহতীয়াভাৱে এটা নিৰ্দেশনা জাৰি কৰিছে এই অনুসৰি নিৰ্ধাৰিত জিলাৰ সকলো বিদ্যালয়ৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কমিটিয়ে একে ধৰণৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰি একে সময়তে পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব লাগিব পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰাৰ বাবে কমিটিয়ে পৃথকে গোপনীয় কমিটি গঠন কৰি সেই কমিটিক প্ৰশ্ন কাকত প্ৰস্তুত কৰা দায়িত্ব দিয়াৰ নিৰ্দেশ দিয়া হৈছে ইয়াৰ লগতে জিলা পৰ্যায়ৰ আভ্যন্তৰীণ কমিটিয়ে পৰীক্ষাসমূহৰ মাচুল নিৰ্ধাৰণ কৰিব প্ৰতিটো পৰীক্ষাৰ বাবদ মাচুল 70 টকাতকৈ বেছি নিৰ্ধাৰণ কৰিব নোৱাৰিব ইয়াৰ উপৰি উত্তৰবহী মূল্যায়ন কমিটিৰ দ্বাৰা কৰা হ'ব পৰীক্ষা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰসমূহ পৰীক্ষাৰ ফলাফল ঘোষণাৰ 10 দিন পূৰ্বে নিৰ্ধাৰিত বিদ্যালয়সমূহে সেবাৰ অনলাইন পৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক হ'ব কোনো বিদ্যালয় পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কমিটি তথা সেবাৰ নিৰ্দেশ পালন কৰাত ব্যৰ্থ হলে নিৰ্দিষ্ট বিদ্যালয়ৰ স্বীকৃতি বাতিল তথা দৰমহা কৰ্তন কৰা হ'ব বুলি শিক্ষা বিভাগৰ এটা নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব ৰাজ্যত কোভিড-19 সংক্ৰমণৰ হাৰ 1.13% হ্ৰাস পাইছে ইয়াৰ বিপৰীতে কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 96.16% বৃদ্ধি পাইছে কালি 1,59,545টা নমুনা পৰীক্ষাৰ অন্তত 1,796 জনৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে আক্ৰান্তসকলৰ ভিতৰত 226 জন কামৰূপ মহানগৰ জিলাৰ ইয়াৰ বিপৰীতে ৰাজ্যখনত যোৱা 24 ঘণ্টাত 2062 জন কোভিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈকে আৰোগ্য হৈ উঠা কোভিড ৰোগীৰ সংখ্যাই 5,32,000 অতিক্ৰম কৰিছে ৰাজ্যত কালি দিনটোত কোভিডত আক্ৰান্ত হৈ 22 জন লোকে প্ৰাণ হেৰুৱায় ইপিনে দেশত বৰ্তমানলৈকে কোভিড প্ৰতিষেধকৰ 42 কোটিতকৈ অধিক পালি প্ৰদান কৰা হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কালি দিনটোত 48,86,000ৰো অধিক পালি প্ৰতিষেধক দিয়া হয় অসম চৰকাৰৰ কৃষি উদ্যান শস্য পশুপালন আদি বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি বিয়লি ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয় সভাকক্ষত মুখ্যমন্ত্ৰী কোভিড-19 বিধৱা সাহায্য আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ স্বামীহাৰা মহিলাক চেক প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ইয়াৰ পূৰ্বে তেওঁ ঢলাৰ দুলিজান গাঁও ভ্ৰমণ কৰাৰ লগতে তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এখন সভাত অধ্যক্ষতা কৰিব
মুখ্যমন্ত্ৰী কোভিড-19 বিধৱা সাহায্য আঁচনিৰ অধীনত অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী যোগেন মোহনে কালি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত জিলাখনৰ 10জন হিতাধিকাৰীক 2.5 লাখ টকাৰ চেক বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কোভিডত স্বামী হেৰুওৱা মহিলাসকলক পৰ্যায়ক্ৰমে আঁচনিৰ চেক প্ৰদান কৰি যাব বুলি উল্লেখ কৰি জিলাখনৰ সকলো নাগৰিকক সামৰি কোভিড প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে কালি এটা অধিসূচনাযোগে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ নাম শ্বহীদ তিলক হেমৰাম গুণাভিৰাম চিকিৎসালয় হিচাপে নামকৰণ কৰিছে। অহা 1 ছেপ্টেম্বৰৰ পৰা এই নাম কাৰ্যকৰী হ'ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। 05-902 তিনিচুকীয়া লামডিং বিশেষ ৰেলগাড়ীখন 25 জুলাইৰ পৰা 23 আগষ্টলৈ আৰু 0591 লামডিং তিনিচুকীয়া বিশেষ ৰেলগাড়ীখন 26 জুলাইৰ পৰা 24 আগষ্টলৈ বাতিল কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে এখন জাননীযোগে এই কথা প্ৰকাশ কৰিছে। জাপানৰ টকিঅত আজি ভাৰতীয় সময়মতে বিয়লি 4:30 বজাত অলিম্পিক ক্ৰীড়া মহোৎসৱ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। বিশ্বজোৰা কোভিড-19 মহামাৰীৰ বাবে নিৰ্ধাৰিত সময়তকৈ এবছৰ পলমকৈ অনুষ্ঠিত হোৱা এইবাৰৰ ক্ৰীড়া মহোৎসৱত 33টা শিতানত 206খন দেশৰ প্ৰায় 11,000 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। টকিঅ' অলিম্পিকত ভাৰতৰ 120 গৰাকীৰো অধিক খেলুৱৈয়ে 18বিধ খেলৰ 69টা শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। উদ্বোধনী অনুষ্ঠানত বক্সাৰ মেৰিকম আৰু পুৰুষৰ হকী দলৰ মনপ্ৰীত সিঙে ভাৰতৰ পতাকা ধৰিব। উল্লেখযোগ্য যে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁয়ে টকিঅ' অলিম্পিকৰ বক্সিঙৰ 69 কিলোগ্ৰাম শাখাৰ প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। খেলুৱৈগৰাকীয়ে অহা 27 জুলাইত প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ নেডাইন আপেজৰ সন্মুখীন হ'ব। ইপিনে লাভলীনাৰ লগতে ভাৰতৰ আন 3গৰাকী বক্সাৰেও বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰথম ৰাউণ্ডত বাই লাভ কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আকাশবাণী, দূৰদৰ্শন আৰু DD স্পৰ্টছ চেনেলত টকিঅ' অলিম্পিকৰ খেলসমূহৰ সম্প্ৰচাৰ কৰিব। ক্ৰীড়া প্ৰতিযোগিতাসমূহ আৰম্ভ হোৱাৰ পূৰ্বে আৰু পৰৱৰ্তী সময়তো অলিম্পিক সম্বন্ধীয় অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানসমূহ আকাশবাণী আৰু দূৰদৰ্শনৰ ডিজিটেল প্লেটফৰ্মত পোৱা যাব। DD স্পৰ্টছ, দূৰদৰ্শন সমাচাৰ আৰু DD ইণ্ডিয়াই প্ৰতিদিনে অলিম্পিকক লৈ বিশেষ কাৰ্যসূচী সম্প্ৰচাৰ কৰিব। DD স্পৰ্টছে প্ৰতিদিনে পুৱা 5 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে খেলসমূহৰ পোনপটীয়া প্ৰচাৰ কৰিব। আকাশবাণীৰ সকলো কেন্দ্ৰৰ লগতে FM ৰেডিঅ' নেটৱৰ্ক আৰু DRMত খেলসমূহৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণী ইউটিউব চেনেল, DTS সেৱা আৰু নিউজ অন এয়াৰ এপত খেলসমূহৰ বিৱৰণী শুনিবলৈ পোৱা যাব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী গ্ৰন্থাগাৰিক পৰেশ বৰুৱাৰ কালি নিশা গোলাঘাটৰ নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 78 বছৰ। মৰিগাঁও জিলাৰ বিশিষ্ট নাগৰিক ক্ৰীড়া সংগঠক মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল ডেকাৰ কালি গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 75 বছৰ। অসমৰ এগৰাকী বিশিষ্ট চাহ উদ্যোগী মহাদেউ জালানৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন সমুজ্জ্বল ভৰদ্বাজৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে NLFBৰ সদস্যসকলৰ আত্মসমৰ্পণ, লাভলীনা বৰগোহাঁইৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ, কালি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহকে ধৰি বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। NLFBৰ সদস্যসকলৰ আত্মসমৰ্পণৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে, মূলসুঁতিলৈ উভতিল দুৰ্ধৰ্ষ বাধা বকো, দৈনিক অগ্ৰদূত কাকতে, নাটকীয় জবনিকা সশস্ত্ৰ সংগ্ৰামৰ আৰু দি আছাম ট্ৰিবিউন কাকতে NLFB মিলিটেণ্ট আউটফিট জইন্টছ মেইন ষ্ট্ৰীম শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নৱম আৰু দশম শ্ৰেণীৰ আভ্যন্তৰীণ পৰীক্ষা সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা নীতিক লৈ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে সংসদত পেগাছাছৰ চৰ্চা হোৱা এটা বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিনিধি কাকতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ পূৰ্বে আন্তঃজিলা যাতায়াত খুলিব পৰা নাযাব বুলি প্ৰকাশ কৰা এটা বাতৰিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইপিনে বৃহৎ লোকচানৰ সন্মুখীন ক্ষুদ্ৰ চাহ খেতিয়ক শিৰোনামেৰে দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে কালিৰ কেবিনেট বৈঠক সন্দৰ্ভত কেবিনেট ডিচাইডছ টু অভাৰহল এডুকেশ্যন ষ্ট্ৰীমলাইন স্কিমছ বাতৰিটোক শীৰ্ষ বাতৰি স্থান দিছে। আমাৰ অসম কাকতে অলিম্পিকত লাভলীনাৰ সফলতাৰ প্ৰাৰ্থনাৰে ৰাজ্যবাসীৰ লগতে তেওঁৰ পিতৃয়ে প্ৰাৰ্থনা কৰা এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ সমুজ্জ্বল। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো।
লোক নিৰ্মাণ বিভাগৰ প্ৰকল্পৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ৰাজ্যত কোভিডৰ সংক্ৰমণৰ হাৰ 1.13% হ্ৰাস আৰু টকিঅত ভাৰতীয় সময় অনুসৰি আজি বিয়লি 4:30 বজাত অলিম্পিক ক্ৰীড়া মহোৎসৱ আনুষ্ঠানিকভাৱে আৰম্ভ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই নমস্কাৰ।